হ্যাঁ দোস্ত, রব 1 মিনিট রব। যদি আপনি একটা ফটো বা আপোনাৰ এখন ৰিলছ বা আপোনাৰ এখন সেলফি তোলাৰ বাবে যদি আপোনাৰ মৃত্যু হ'বলগীয়া হয়, তেন্তে কি সেই ফটোখন আপুনি উঠাবনে? সেই ফটোখন আপুনি কেতিয়াও নুঠায়। কাৰণ ফটোৰ বাবে যদি আপোনাৰ মৃত্যু হ'বলগীয়া হয়, আপুনি সেই ফটোখন আৰু ৰিলছখন নবনালে আপোনাৰ বহুত আহে যায়, কাৰণ আপুনি তাৰ পৰা বহুত ৰক্ষা পাই আছে, মৃত্যু হ'বলগীয়া নহয়। হয়, তেনেকুৱা ঘটনা হৈছে আমাৰ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ এখন মানে পিকনিক স্পটছত আপোনাৰ তেনেকুৱা এটা ঘটনা হৈছে। সেই ঘটনা আচলতে আপোনাৰ 7জন নে 8জন মানুহ আছিল একে টিমখনত, মানে একটা পৰিয়াল আছিল। এই পৰিয়ালখন আহিছিল আপোনাৰ সিহঁতে পিকনিক খাবলৈ নে কিবা কিবি কৰিবলৈ আহিছিল, কিন্তু আহি পেলাই মৃত্যু হ'বলগীয়া হ'ল আৰু জীৱনৰ কাৰণে নোহোৱা হৈ গ'ল। সৰু 3টামান সৰু বাচ্চা আছিল আৰু ডাঙৰ মানুহ আছিল 3-4জন। সেইকেইটা মানুহ আজি মানে ইয়াৰ পৰা দুনীয়াৰ পৰা মানে গুচি গ'ল, মৃত্যু হ'বলৈ গ'ল। সেইটো ঠিকেই, কিন্তু আপুনি চাওক, এটা কথা মন কৰক যে সেলফি বা আপোনাৰ এখন ফটো বা আপোনাৰ এখন ৰিলছ বনাবৰ কাৰণে যে আপুনি মৃত্যু হ'ব লাগে, সেইখন নবনালে হয় আচলতে। কিন্তু ইমান পানী এতিয়া আজি আপোনালোকে চাই, পানীৰ ইমান ধাৰাৰ সোঁতত সিহঁতে ইয়াতে গৈছিল। প্ৰথমে অকণমান কম আছিল, ভাবিছিল এই পানী ইমান নাহে। চাওক, ঝৰ্ণাৰ পৰা যেতিয়া নাহি পাহাৰৰ পৰা আপোনাৰ পানীবিলাক আহে, তেতিয়া পানীবিলাক পূৰা স্পীড আহোঁতে মানে পাথৰৰ ওপৰত যিখিনি পানী আহে পূৰা স্পীড আহে। কিন্তু সেইবাবে সিহঁতে বেছি কম আছিল, ভাবিছিল সিহঁতে ইয়াতে গৈ পেলাই ৰিলছ বনাব, ফটো চেলফি ল'ব, একো ল'ব বিচাৰিছিল। তাৰপাছত যেতিয়া তাতে গৈছে, তাতে চাৰ পাছত একদম পূৰা পাহাৰৰ পৰা যেতিয়া নেকি আপোনাৰ বৰ্তমান চাওক, গোটেই অসমখনতে লৈ পেলাই আপোনাৰ বৰষুণ আৰু লগতে বানপানী, ইমান ভয়াৱহ পৰিস্থিতি। এতিয়া ভাৰততো কিছুমান ৰাজ্যতো এতিয়া আপোনাৰ বৰষুণ আৰু বানপানী হৈ আছে অসমৰ বাহিৰে। তেতিয়া মানে সিহঁতে কি কৰিছিল, তাতে গৈছিল আৰু তাতে গৈ পেলাই সিহঁতে ভাবিছিল চেলফি এটা ল'ব, কিন্তু ইমান বৰ ধাৰাৰে যিখিনি পানী আহিছিল, সিহঁতে ইয়াৰ পৰা আহিব নোৱাৰিল আৰু সেইবাবে সিহঁতে আজি মৃত্যু হ'বলগীয়া। অত্যন্ত বেয়া লাগিছে, কাৰণ আচলতে চাওক, এনেকুৱা এটা চেলফিৰ কাৰণে আজি চিৰজীৱনলৈ একদম মনত থাকিব, মানে যিসকল সিহঁতৰ মানে মানুহ আছে আৰু সিহঁতৰ মনত থাকিব যে এটা চেলফিৰ কাৰণে এইটো এই দুনীয়াৰ পৰা আৰু গুচি গ'ল। সেইকাৰণে আপোনালোকে অকণমান সতৰ্ক হওক, যাতে এনেকুৱা ঠাইত আপোনালোকে কেতিয়াও নাযাব আৰু আপোনালোকৰ পৰিয়ালক আকৌ যাবলৈ নিদিব। কাৰণ পাহাৰৰ পৰা কেতিয়া পানী কেনেকৈ কেতিয়াবা আহি যায় সেইটো আপুনি ক'ব নোৱাৰে। সেইকাৰণে এনেকুৱা ঠাইত নোযোৱাই ভাল। দূৰৰ পৰা অসমৰ লাগিলে চেলফি লওক বা ফটো লওক বা ৰিল বনাওক, সেইটো বেলেগ কিবা কিবি। তাতে গৈ পেলাই কিয় বনাব লাগে? নিজৰ মানে অকণমান ইমান ৰিস্ক লৈ পেলাই আপোনালোকে তাতে কি কৰিব লাগে? সেইকাৰণে বহুত দুখ লাগিছে আজি যিসকল মৃত্যু হৈছে। প্ৰথমে চাওক, এই ভিডিঅ'টো যদি আপোনালোকে চাই, প্ৰথমে চাইছে কেনেকুৱা 2জন মানুহ গৈছে, তাৰপিছত 2জন আকৌ গৈছে, এনেকুৱা বহুত বেয়া লাগিছে। মানে মোকে চাই পেলাই বহুত বেয়া লাগিছে, কিন্তু কি ক'ম, এতিয়া অত্যন্ত দুখিত বাৰু, কাৰণ এনেকুৱা যাব নালাগিছিল, যিয়ে হৈছে বাৰু। যাতে আৰু সিহঁতৰ চাই পেলাই আৰু যাতে সকলোৱে সতৰ্ক হয়, যাতে আৰু কোনো নাযায় তাতে, এনেকুৱা নকৰে আৰু মানে সেইকাৰণে অকণমান সকলোৱে সতৰ্ক হওক আৰু আপোনাৰ পৰিয়ালক ইয়াত যাতে এইবিলাক ঠাইত যাতে অকণমান যাবলৈ নিদিয়ে, আৰু গ'লেও আপোনালোকে নিজে যাওক আৰু তাতে আপোনাৰ সৰু বাচ্চাবিলাক যালে আপোনাৰ লৈ যাওক, নিজে লৈ যাওক আৰু তাৰ পৰা লগক লৈ আহক। এনেকুৱা কেতিয়াও ভুল নকৰিব আপুনি, এনেকুৱা নহ'লে আপোনাৰ পৰিয়ালো হেৰাই যাব পাৰে।